ৰাজ্যবাসীয়ে প্ৰথমবাৰৰ বাবে হয়তো বুজিছে যে BTR হোৱাৰ পিছত BTC ইলেকশ্যন হয় কি বা কাউন্সিল দখলৰ বাবে কিমান টকা কেন্দ্ৰৰ পৰা আবণ্টন হয়, ৰাজ্য চৰকাৰে কিমান টকা আবণ্টন কৰে, BTC ডেভেলপমেণ্টৰ বাবে কিমান টকাৰ ব্যয় হয় আৰু কিমান টকাৰ অপব্যৱহাৰ হৈছে। কাৰণ ৰাজনৈতিক নেতাসকলে এতিয়া বোকাচুতীয়া ৰাজনীতিও আৰম্ভ কৰিছে আৰু BTCত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰাৰ শেষ সময় আহি পৰিছে। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰদান কৰা হ'ব BTCত আৰু আজি BTCত বিশেষভাৱে যি দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ বাবে যি জিলা দুখন পৰৱৰ্তী পৰ্যায়ৰ জিলা দুখনত প্ৰৱেশ কৰিছে এই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰতিটো ৰাজনৈতিক দলে, কি কংগ্ৰেছ, কি বিজেপি, কি UPPL, কি নৱশৰণীয়া, কোনো পিছপৰি নাই। মই এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক ৰুহুলৰ সৈতে সংযুক্ত হ'ম। ৰুহুল আলুকুন্দাত উপস্থিত আছে আৰু আলুকুন্দাত কংগ্ৰেছ আৰু UDFৰ মিত্ৰজোঁটৰ যি BTCত যি প্ৰক্ষেপিত প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বদৰুদ্দিন আজমলক দেখা পোৱা গৈছিলে আৰু ৰিপুন বৰাক দেখা পোৱা গৈছিলে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক দেখা পোৱা গৈছিলে আৰু হেলিকপ্টাৰৰ জৰিয়তে বদৰুদ্দিন আজমলৰ প্ৰৱেশ ঘটিছিল উক্ত ৰাজনৈতিক সভাত আলুকুন্দাত। আৰু আলুকুন্দাতে আমাৰ সতীৰ্থ ৰুহুল আলিম আছে, ৰুহুলৰ সৈতে মই সংযুক্ত হ'ম আৰু সবিশেষ পৰিস্থিতি দিব্যাংশু দৰ্শকসকলক জনাম। ৰুহুল, BTCত এতিয়া নিৰ্বাচনী বতাহ আৰু BTCৰ বাসীয়ে হেলিকপ্টাৰৰ শব্দ পুৱাই শুনি থাকিবলৈ বাধ্য হৈছে। ৰাতিপুৱা কংগ্ৰেছ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ আজি মঞ্চত একেলগে দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ UDF একেখন মঞ্চতে খলিলুৰ ৰহমানৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত চলা দেখিবলৈ পোৱা গৈছে। আলুকুন্দাৰ যি খেলপথাৰ, এই খেলপথাৰ লোকাৰণ্য হৈ গৈছে। যি নিৰ্বাচনৰ যি প্ৰচাৰ দেখিবলৈ পোৱা গৈছে, অসংখ্য লোক এই খেলপথাৰত যি দেখিবলৈ পোৱা গৈছে। আজি যি এই খেলপথাৰত কংগ্ৰেছ UDFৰ যি মিত্ৰজোঁটৰ যি প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। আলুকুন্দা খেলপথাৰত একেখন মঞ্চত হেলিকপ্টাৰ যোগে আহি এইদৰে বদৰুদ্দিন আজমল আৰু লগতে ৰিপুন বৰা আৰু ৰকিবুল হুছেইন এইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। একেখন মঞ্চতে খলিলুৰ ৰহমানৰ হৈ 19 নং থুৰিবাৰী সমষ্টিৰ 19 নং থুৰিবাৰীৰ খলিলুৰ ৰহমান যি কংগ্ৰেছ আৰু UDFৰ সমৰ্থিত যি প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা আলুকুন্দা যি মিলনজ্যোতি হাইস্কুল যি খেলপথাৰত বিভিন্ন জনগোষ্ঠীৰ লোক এই খেলপথাৰত উপস্থিত হৈ আজি দেখিবলৈ পোৱা গৈছে। অসংখ্য লোকে লোকাৰণ্য হৈ পৰি গৈছে। যি নিৰ্বাচনী সভা, যি BTC নিৰ্বাচনী সভা আজি দেখিবলৈ পোৱা গৈছে। আলুকুন্দা যি মিলনজ্যোতি হাইস্কুল যি খেলপথাৰ আছে, এই খেলপথাৰত অসংখ্য লোক এইদৰে আজি যি নিৰ্বাচনী সভাত দেখিবলৈ পোৱা গৈছে আৰু এই নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলে যি ভাষণ দিয়া দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চনৰ পৰা দেখাবলৈ অনুৰোধ জনাম। এই আজমল চাহেবে ভাষণ দিয়া দেখিবলৈ পোৱা গৈছে। যি ষ্টেজত আহিছে, তেওঁলোক এই ষ্টেজত দেখিবলৈ গৈছে হাফিজ ৰফিকুল ইছলাম আৰু ৰকিবুল হুছেইন আৰু ইয়াতে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আহি উপস্থিত হৈছে। আজমল এতিয়া দেখিবলৈ গৈছে বদৰুদ্দিন আজমল যি সভাৰ যি ভাষণ দিয়া যি পৰিলক্ষিত হৈছে আৰু আজি যি 19 নং থুৰিবাৰী সমষ্টিৰ যি খলিলুৰ ৰহমানৰ সমৰ্থিত এইদৰে কংগ্ৰেছ UDF একেলগে খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। ইয়াতে সাধাৰণ ৰাইজ, অসংখ্য বিভিন্ন জনগোষ্ঠীৰ লোক এই খেলপথাৰত আজি আমি দেখিবলৈ পোৱা গৈছে। হয়, আমি পোনে যি আজমল চাহেবৰ যি ভাষণ, সেই ভাষণত লৈ যাবলৈ চেষ্টা কৰিম। মই কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম। এইদৰে আজমল আজি মঞ্চত যি ভাষণ দিয়া দেখিবলৈ পোৱা গৈছে। দুই হাত দিব আমি কংগ্ৰেছে BTAD একেলগে হেলিকপ্টাৰত উঠিছো। পাগল হৈছে নে না? এতিয়া সি তাৰ চেনেল নিউজ লাইভক হওক, যিমান ডিপাৰ্টমেণ্ট আছে। হয়, কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম। যি আলুকুন্দাৰ যি খেলপথাৰ, এই খেলপথাৰ লোকাৰণ্য হৈ গৈছে। আজি যি একেখন মঞ্চত যি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ খলিলুৰ ৰহমানৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দলৰ যি খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। ৰকিবুল হুছেইন আৰু ৰিপুন বৰা আৰু কেইবাজনো নেতা যি নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ গৈছে। যি 19 নং থুৰিবাৰী সমষ্টিৰ
কংগ্ৰেছ এ ডি এফৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ এইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচন BTC নিৰ্বাচনৰ কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 তাৰিখে এনআরসির কারণে আপনাদের এটা কথা কো এজন মানুষ ইয়াত বাংলাদেশী আছে নাকি মিডিয়া হিপালে দেখাও ভাই মিডিয়া হিপালে বাংলাদেশী আছে নাকি এই ভুটান আছে নাকি এনআরসির সমস্যা আপনাদের আছে এনআরসির আছে এই সব সমাধান করিব ইনশাআল্লাহ। আর এটার কারণে আপনাদেরকে আমার চৌথ ক্যান্ডিডেট প্রার্থী খলিলুর রহমান ভাই জিকাই দিব লাগিব। কৈছে BTC যিসকলে প্ৰাৰ্থিত্ব আগবাঢ়িছে প্ৰতিটো দল ধূলিসাৎ হ'ব, কি ক'ব? কি কৈছে পীযুষে? পীযুষ হাজৰিকাই কৈছে BTC যিসকলে প্ৰাৰ্থিত্ব আগবাঢ়িছে প্ৰতিটো দল ধূলিসাৎ হ'ব। এইটো 12 তাৰিখ ক্লিয়াৰ হৈ যাব কোন ধূলিসাৎ হ'ব আৰু কোন ইয়াত জিকিব। 12 তাৰিখ ক্লিয়াৰ হৈ যাব। এইসকলৰ ওচৰত ক'ব লগা একো নাই। ইছ্যুৰ ওপৰত ভাত মাতিব নোৱাৰে। 20 বছৰৰ ভিতৰত কোনো কাম কৰা নাই। বিজেপিয়ে 5 বছৰৰ ভিতৰত এতিয়া কি ক'ব? এইটোৱেইতো ক'ব। নাই নাই কালি নাই কালি না কৰিছোঁ তো। আপোনালোকে BTC কাৰ লগত থাকিব? জি BTC চৰকাৰ কাৰ লগত থাকিব? আমি 1, 2, 3 বিৰোধিতা কৰি আছোঁ। দেখিছে আপোনালোকে শুনিছে তো। এইটো ওপৰৰ আমি মেহনত কৰি আছোঁ। বেছি থেকে বেছি আশা পাম বুলি আমাৰ আশা আছে। আমার বন্ধু ঠিক আছে দাদা হ'ব হ'ব আপোনালোকে কোনো অসুবিধা নাই। আপোনালোকে লৈ থাকক। হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মিটিঙত নাচি বাগি গান গাই আছে, সাম্প্ৰদায়িক মন্তব্য দি আছে, আপুনি কি ক'ব? সাম্প্ৰদায়িক সদায় দি আছে। খাপৰ মুখৰ পৰা কি ওলাব? খাপে যি কাম কৰে ভাল কৰিব নোৱাৰে, জহৰ ওলাইবই। সি এজন খাপৰ নিচিনা মানুহ, জহৰ ওলাই থাকে। ওলাই থাকক। আমি আমাৰ পাৰৰ ফুল যিমান ভাল ভাল বস্তু আমি দিম, সি আমাক জহৰ মাৰি থাকক। বিজেপি এটা অভিযোগ কৰিছে বিহাৰৰ নিচিনা BTAD-তো মিত্ৰজোঁটৰ কোৱালিশ্যন কৰিছে, তেওঁলোকে ধূলিসাৎ হ'ব। কোনে ধূলিসাৎ হ'ব, কোনে থাকিব 12 তাৰিখ অ'কে। কৈছে BTC যিসকলে প্ৰাৰ্থিত্ব আগবাঢ়িছে প্ৰতিটো দল ধূলিসাৎ হ'ব। কৈছে আপোনালোকৰ মিত্ৰতা হোৱা নাই, আপোনালোকে কৈছে মিত্ৰতা হৈছে। কোনটো? আৰে এইটো শেষ হোৱাৰ পিছত দিল্লীৰ লগত হ'ব। অসমততো হৈছেই, আপোনালোকে দেখিছে। কৈছে আপোনালোকৰ মিত্ৰতা হোৱা নাই, আপোনালোকে কৈছে মিত্ৰতা হৈছে। কোনটো? আৰে এইটো শেষ হোৱাৰ পিছত দিল্লীৰ লগত হ'ব। অসমততো হৈছেই, আপোনালোকে দেখিছে। কৈছে আপোনালোকৰ মিত্ৰতা হোৱা নাই, আপোনালোকে কৈছে মিত্ৰতা হৈছে। কোনটো? আপোনালোকৰ যিবিলাক সমস্যা আছে, মাটিৰ সমস্যা, চাকৰিৰ সমস্যা, নিৰাপত্তাৰ সমস্যা, এই সমস্যা সকলোবিলাক আমি সমাধান কৰিম। এই কথাখিনি আপোনালোকৰ ওচৰত ৰাখি 10 তাৰিখৰ পাছত 12 তাৰিখে যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, আপোনালোকে দেখিব যে BTCৰ সকলোতকৈ বেছি খলিলুৰ ৰহমান ডাঙৰীয়াই ভোট পাই বিজয়ী হৈছে। এই আশা ৰাখি মই আপোনালোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছোঁ। আৰু এই চৰকাৰৰ সময়ত আপোনালোকৰ যিবিলাক সমস্যা আছে, মাটিৰ সমস্যা, চাকৰিৰ সমস্যা, নিৰাপত্তাৰ সমস্যা, এই সমস্যা সকলোবিলাক আমি সমাধান কৰিম। ইয়াত উপস্থিত থকা 2 দলৰ নেতাসকল, আলিম ওলামাসকল, সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল, ভদ্ৰ মহিলা মণ্ডলী, সমবেত ৰাইজ আৰু সাংবাদিকসকল, আপোনালোক সকলোকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ মহিলাসকলক ধন্যবাদ জনাইছোঁ। আৰু এই 3টা কাম কৰিবৰ কাৰণে আমি কংগ্ৰেছ আৰু AIUDF একেলগে ৰাইজৰ মাজলৈ আহি আছোঁ। আমি একেলগে ৰাইজৰ মাজলৈ আহিছোঁ। আৰু সেইকাৰণে এই BTC ইলেকশ্যন অতি গুৰুত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ।
ৰাইজ মই আৰু অন্য কথা নকওঁ, আজমল চাহাবে ক'ব। শেষত মই এটা কথা কৈ শেষ কৰিম, সেইটো কথা হৈছে কি যে বিজেপিয়ে আমাৰ মানুহক ভয় খুৱাইছে। কি ভয় খুৱাইছে? যে আপোনালোকে যদি বিজেপিক ভোট নিদিয়ে আপোনালোকৰ ফ্ৰী ৰেচন কাৰ্ড কাটি দিয়া হ'ব। এই যে আমি ফ্ৰী চাউল পাই আছো, ফ্ৰী চাউলৰ কাৰ্ড বোলে কাটি দিব। এইটো সম্ভৱ নহয়, এইটো মিছাৰ কথা। মই আৰু আজমল চাহাবে কৈছো, কোনো নৰেন্দ্ৰ মোদীৰ বাপৰ ক্ষমতা নাই আমাৰ ফ্ৰী চাউলৰ ৰেচন কাৰ্ড কাটিবলৈ। নৰেন্দ্ৰ মোদীৰ বাপৰ ক্ষমতা নাই, মই আৰু আজমল চাহাবে কৈছো। আৰু এইটো এখন আইন। কংগ্ৰেছে 2011 চনত নৰেন্দ্ৰ মোদী, সোনিয়া গান্ধীয়ে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত এখন আইন কৰি গৈছে, ইয়াক কোনেও কাটিব নোৱাৰে। আপোনালোকক মাত্ৰ ভয় খুৱাইছে, ভয় নাখাব। আৰু আপোনালোকে জানে ৰাইজ, এই আইন কংগ্ৰেছে আনি প্ৰথমে 3 টকাত দিলে ৰাইজক চাউল, খাদ্য সুৰক্ষা আইন, তাৰপিছত 2 টকাত দিলে কিলোত, তাৰপিছত 1 টকাত দিলে কিলোত, আৰু বিজেপিয়ে ইয়াক ফ্ৰী চাউল কৰিলে। কিন্তু বিনামূলীয়া চাউল যে আমাক ডকাইত কৰিছে, মহিলাবিলাকে জানে আজি 1 কিলো বিনামূলীয়া চাউলৰ ভাত ৰান্ধিবলৈ আমাৰ মহিলাবিলাকে 700 টকা দি গেছৰ চিলিণ্ডাৰ কিনিব লাগে, 50 টকা দি মিঠাতেল কিনিব লাগে। 1 কিলো চাউলৰ ভাত ৰান্ধিবলৈ 60 টকা দি পিঁয়াজ কিনিব লাগে। 1 কিলো চাউলৰ ভাত ৰান্ধিবলৈ 50 টকা দি আলু কিনিব লাগে, আৰু 130 টকা দি মিঠাতেল কিনিব লাগে। ৰাইজ, এইটো ডকাইতি হয়নে নহয়? এইটো ডকাইতি হয়নে নহয়? এই ডকাইত, এই তিনিওটা পাৰ্টি ডকাইত। সেইকাৰণে ৰাইজ, আমি কংগ্ৰেছে ৰাইজক নিৰাপত্তা দিম। আমি ঘোষণা কৰিছো, আমাৰ ইয়াত বহুত খেতিয়ক ৰাইজ আছে। এই খেতিয়কবিলাকৰ যি কৃষি ঋণ, এই ঋণ আমাৰ 3 মাহৰ পিছত কংগ্ৰেছ চৰকাৰ হলে আমি মাফ কৰি দিম। আৰু আমাৰ মহিলাবিলাকৰ যি মাইক্ৰ ফাইনেন্স লোন আছে, বন্ধন বেংক আৰু অন্যান্য বেংকৰ পৰা মহিলাই যি লোন লৈছে, সেই লোন আমি মাফ কৰি দিম। আমাৰ কংগ্ৰেছে মাফ কৰিব। তেওঁলোকে এইবিলাক আনিছে, আৰু এই 3টা কাম কৰিবৰ কাৰণে আমি কংগ্ৰেছ আৰু AIUDF একেলগে ৰাইজৰ মাজলৈ আহিছো। আৰু সেইকাৰণে এই BTC ইলেকশ্যন অতি গুৰুত্বপূৰ্ণ। ৰাইজ মই আৰু অন্য কথা নকওঁ, আজমল চাহাবে ক'ব। শেষত মই এটা কথা কৈ শেষ কৰিম, সেইটো কথা হৈছে কি যে বিজেপিয়ে আমাৰ মানুহক ভয় খুৱাইছে। কি ভয় খুৱাইছে? আল্লাহ কেইটামান কথা আপোনালোকক ক'ব বিচাৰিছো। BTC নিৰ্বাচনত আমি কংগ্ৰেছ আৰু AIUDF-এ আমি একেলগে যৌথভাৱে প্ৰাৰ্থী থিয় কৰাই আমি নিৰ্বাচনী প্ৰচাৰ চলাই আমি জিকি আনিছো না NRCৰ কাৰণে। আপোনালোকে এটা কথা কওক, এজনো মানুহ ইয়াত বাংলাদেশী আছে নেকি? মিডিয়া সিফালে দেখাও ভাই, মিডিয়া সিফালে। বাংলাদেশী আছে নেকি? ভোটাৰ আছে নেকি? আজি আপোনালোকে দেখিলে আমাৰ থুৰিবাৰীৰ কেণ্ডিডেট খলিলুৰ ৰহমান ডাঙৰীয়া UDF আৰু কংগ্ৰেছৰ যৌথ কেণ্ডিডেট, আমাৰ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল, কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাদেৱ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক নজৰুল হক ধুবুৰীত তেখেতসকলে আহিছিল, আমিও আছিলোঁ। হাজাৰ হাজাৰ মানুহ আপোনালোকে দেখিছে। আৰু এইটো স্পষ্ট মানে হৈ গৈছে আজি যে থুৰিবাৰী চিটত আমি বহু ভোটৰ ব্যৱধানত আমি জিকিম, খলিলুৰ ৰহমান জিকিব। জনগণৰ আমি এইটো জনমত পাই আছোঁ। এতিয়া কথা হ'ল যে BTCত আপোনালোকে দেখিছে বিজেপিয়ে বহুত উৎপাত কৰিছে, কিন্তু মই ভাবোঁ আজিৰ পৰা আপোনালোকে খবৰ লওক, এতিয়া কিন্তু তেখেতসকলে শূন্যৰ ফালে গৈ আছে। শূন্য আছিলে, গতিকে শূন্যত গ'লেও তেখেতসকলৰ আৰু কি লাভ লোকচান একো নাই। BTADত কিন্তু বিজেপিৰ আসন শূন্য হ'ব। হেমন্ত বিশ্ব ডাঙৰীয়া, যেনেকুৱা আপোনাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু নাড্ডা এইসকলে গৈ হায়দৰাবাদত গৈছিল, কি লৈ আহিলে? হায়দৰাবাদত 150ৰ ভিতৰত 50টা চিটো পোৱা নাই।
গোটেই ভাৰতবৰ্ষ উঠি গৈছিল মাত্ৰ মিউনিচিপালিটি ইলেকশ্যনৰ কাৰণে। ঠিক BTCৰ ইলেকশ্যনৰ কাৰণে হেমন্ত বিশ্ব ডাঙৰীয়া যেনেকৈ লাগিছে এতিয়া শূন্য হ'ব 12 তাৰিখৰ ৰেজাল্টত আমি অনুমান কৰিছোঁ একজেক্ট এইটো। আৰু এটা কথা কিন্তু হেমন্ত বিশ্ব আহোঁতে ভাল হৈছে, তেখেতে চন্দন ব্ৰহ্মৰ দুৰ্নীতি উদঙাই আছে আৰু চন্দন ব্ৰহ্ম হেমন্ত বিশ্ব ডাঙৰীয়াৰ কৰোণা কালৰ হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি ফাটিল কৰি আছে। দুয়োজন BJP গভৰ্ণমেণ্টৰ কেবিনেট মন্ত্ৰী। মই মিডিয়াৰ বন্ধু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ আনকাট এজ ইট ইজ মোৰ নিউজটো চলাই দিব যে BJP কেবিনেটৰ দুইজন প্ৰভাৱশালী মন্ত্ৰী এজনে আনজনৰ বিৰুদ্ধে দুৰ্নীতিৰ কথা কৈ আছে, ফাদিল কৰি আছে। গতিকে ক্ৰাইম ব্ৰাঞ্চক মই অনুৰোধ কৰিছোঁ তদন্ত হ'ব লাগে আৰু BTC-বাসী অসমবাসীৰ এই দুইজনৰ ডিপাৰ্টমেণ্টত বা অন্য অন্য দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ ডিপাৰ্টমেণ্টত যি দুৰ্নীতি হৈছে তাৰ চমটো কেছ ক্ৰাইম ব্ৰাঞ্চে লৈ অতি সোনকালে তদন্ত কৰি জনগণৰ টকা জনগণক ঘূৰাই দিব লাগে। আৰু দুজন মন্ত্ৰী যিয়ে কনফেছ কৰি আছে, নিজে স্বীকাৰ কৰি আছে, এজনে আনজনৰ ওপৰত এলিগেশ্যন লগাই আছে, ফাদিল কৰি আছে। মই সোণোৱাল ডাঙৰীয়াক ক'ম যে আপোনাৰ যদি সঁচাকৈ আপুনি কি কয় শূন্য সহনশীলতাৰ কথা কয়, এইটো যদি আপোনাৰ যদি সাহস আছে এই দুইজন মন্ত্ৰীক আপুনি আঁতৰাই আপোনাৰ মন্ত্ৰীসভাটো দুৰ্নীতিৰ পৰা পাক কৰক। এইটো মই সোণোৱাল ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। কেবিনেট মন্ত্ৰী কিন্তু যিজনৰ নিৰ্বাচনী প্ৰচাৰ চলিছে একেবাৰে আপোনালোকে দেখিছে তেখেতে সৰু ল'ৰাৰ নিচিনা নাচিছে, কেতিয়াবা মেকুৰী কৈছে, বান্দৰ কৈছে, কোনোবাই কুকুৰ কৈছে। আমাৰ লাজ লাগিছে। তেখেতে কেবিনেট আৰু ছিনিয়ৰ মন্ত্ৰী, আমিও ৰেচপেক্ট কৰোঁ, সঁচাই ৰেচপেক্টৰ তেখেতে উপযুক্ত এজন কেবিনেট মন্ত্ৰী। নেক্সট টু CM-ৰ সপোন তেখেতে দেখি আছে, তেখেতে CM হোৱাৰ কাৰণে চেষ্টা কৰি আছে। CM হ'ব বুলি তেখেতে নাগপুৰত খোজ কঢ়াৰ কাৰণে অসমত এটা জনগোষ্ঠীক তেখেতে তুচ্ছ তাচ্ছিল্য কৰি আছে, এটা জনগোষ্ঠীক টাৰ্গেট কৰি যিবিলাক কথা বতৰা তেখেতে কৈ আছে এজন মন্ত্ৰী হিচাপে শোভনীয় নহয়। এইখিনি মই ভাবোঁ সংবিধানৰ শপত খাই তেখেতে কথা বতৰাখিনি ক'ব নোৱাৰে, তথাপিও কৈ আছে। আৰু আমাৰ পাব্লিক প্ৰতিনিধি, আমি জনগণৰ প্ৰতিনিধি, মই এজন বিধায়ক, তেখেতেও বেচিকেলি বিধায়ক, কিন্তু বিধায়ক এতিয়া মন্ত্ৰী হৈছে। আমাৰ গ্ৰেডটো বহুত তললৈকে লৈ আনিছে, আমাৰো লাজ লাগে। মই তেখেতক দাদা বুলি ক'ম, ৰিকুৱেষ্ট কৰিম যে প্লিজ আপুনি বহুত টেলেণ্টেড, নেক্সট টু সোণোৱাল CM। গতিকে এই কুকুৰ মেকুৰী গৰু গাহৰি আৰু নাচি বাগি ইমান বাগৰুৱা হৈ আপুনি আমাৰ গ্ৰেডটো আৰু তলফালে নিনিব প্লিজ। তেখেতক মই অনুৰোধ কৰিছোঁ যে আমাৰ জনপ্ৰতিনিধিৰ গ্ৰেডটো আৰু তলফালে তেখেতে নিব নালাগে। কংগ্ৰেছৰ কাৰণে আমাৰ এইখিনি মিত্ৰতা আছিলে, আমি কৰি আছোঁ। এছেম্বলিৰ কাৰণে আপোনালোকে জানে আমাৰ দুটা দলৰ প্ৰাইমাৰী আলোচনাখিনি হৈছে। দুটা দলে নহয়, মহাজোঁটৰ কথা কৈছে, অকল UDF কংগ্ৰেছ নহয়, আৰু অন্যান্য দলৰ লগত আমাৰ আলোচনা চলি আছে। মহাজোঁট হ'ব, এতিয়ালৈকে মহৰ লগা নাই। জিতেন্দ্ৰ সিং কৈছে যদি ভুল একো কোৱা নাই, তেখেতে শুদ্ধ কথাই কৈছে। এছেম্বলি যিহেতু আৰু 4-5 মাহ আছে, ইয়াৰ মাজত আমি কেইবেলানি বহিম, চিটৰ আলোচনা হ'ব, কোনে কোন চিটত খেলিব, কিমান চিটত আমি খেলিম, আমাৰ কমন মিনিমাম এজেণ্ডা কি হ'ব, এই কথা বাৰ্তাবিলাক আলোচনা হোৱাৰ পিছতে ফাইনেল চিল মহৰ হ'ব। সেইকাৰণে হয়তো তেখেতে কৈছে এতিয়ালৈকে হোৱা নাই। কথাটো ঠিকে আছে, কিন্তু হ'ব এটা পজিটিভ দিশত গৈ আছে আৰু ইয়াৰ এটা সফল সমাপ্তি হ'ব বুলি আমি আশাবাদী। অসমৰ জনতাই বিচাৰিছে। আজি আপোনালোকে দেখিলে আমাৰ ইয়াত উপস্থিত থকা দুই দলৰ নেতাসকল, আলিম ওলামাসকল, সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল, ভদ্ৰ মহিলা মণ্ডলী, সমবেত ৰাইজ আৰু সাংবাদিকসকল, আপোনালোক সকলোকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ মহিলাসকলক ধন্যবাদ জনাইছোঁ আৰু শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে অহা 10 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত আমাৰ যৌথ প্ৰাৰ্থী আজি এই উপস্থিতি আজি প্ৰমাণ কৰিছে। শ্ৰদ্ধা ৰাইজ, এই নিৰ্বাচন কোনো উৎসৱ নহয়। এই নিৰ্বাচন এনেকুৱা নহয় যে কিছুমান একফালে যাব আৰু কিছুমান আনফালে যাব। এই নিৰ্বাচন আমাৰ ভৱিষ্যত। এই নিৰ্বাচনত ভোট দিয়াৰ আগত প্ৰতিজন ব্যক্তি যিসকল এতিয়া আমাৰ লগত নাই, সেইসকলকো অনুৰোধ কৰিছো যে আপোনালোকে ভোট দিয়াৰ আগত নিজৰ ল'ৰা ছোৱালীৰ মুখখন চাব, ভোট দিয়াৰ আগত চিন্তা কৰিব, আৰু কেইদিনমানৰ আগত হোৱা ইয়াৰ গোষ্ঠী সংগ্ৰহৰ কথাবিলাক চিন্তা কৰিব। আজি যদি আপোনালোকৰ ভুল হৈ যায়, এই 10 তাৰিখে যদি আপোনালোকৰ সিদ্ধান্ত ভুল হৈ যায়, তেতিয়াহ'লে 5 বছৰ আপোনালোকে ঠগিব লাগিব। তাৰ কাৰণে এই 5 বছৰ আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আপোনাৰ অন্ধকাৰ হ'ব। সেয়েহে মই ৰাইজ আপোনালোকক অনুৰোধ কৰিছো যে এটা ভোট আপোনালোকে চিন্তা কৰি দিব। এইবাৰ আপোনালোকে দেখিছে যে BTC ইলেকশ্যনত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপায়, সকলো দলে সংখ্যাগৰিষ্ঠতা নাপায়, কিন্তু কংগ্ৰেছ আৰু UDFৰ সমৰ্থিত প্ৰাৰ্থীৰ অবিহনে ইয়াত BTC গঠন কৰিব নোৱাৰে। গতিকে আপোনালোকে
আপোনালোকৰ ইয়াত গোষ্ঠী সংঘৰ্ষৰ সময়ত খবৰ কৰক যেতিয়া মানুহ বিপদত পৰিছিল সেই সময়ত কোন আহিছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই আমাক পঠিয়াইছিল মোক পঠিয়াইছিল ইয়াৰ গাঁৱে গাঁৱে আমি ঘূৰি ফুৰিছো আপোনালোকৰ বিপদৰ সময়ত আমি সদায় থাকিম ৰাইজ আপোনালোকৰ মাটি বাৰীৰ যি সমস্যা আছে এইবিলাক আমাৰ বন্ধু বৰ্তমানৰ চৰকাৰৰ এই মন্ত্ৰীসকলে সমাধান নকৰে হাইগ্ৰামা মহিলাৰে সমাধান নকৰে UPPL সমাধান নকৰে আপোনালোকৰ মাটিৰ অধিকাৰ কাঢ়ি ল'ব আমি আপোনালোকক কথা দিছো হলিৰুৰ আপোনাক আপোনালোকে বুজাই কৰক আপোনালোকৰ ৰুম এডালকে কোলাব নিদিওঁ আমি আপোনালোকৰ ওচৰত ৱাদা কৰি গৈছো আমি আপোনালোকৰ ওচৰত আমি ৱাদা কৰি গৈছো সেয়েহে আপোনালোকে জানে যে এই সময়খিনি অতি গুৰুত্বপূৰ্ণ এই গুৰুত্বপূৰ্ণ সময়ত আপোনালোকে ভোট দিয়াৰ আগত এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো আপোনালোকে নিজৰ মানুহখিনিৰ লগত আপোনালোকে কথা পাতক আমি ইলেকশ্যন বক্তৃতা দিছো আমি জানো আপোনালোকে ইয়াত থাকিব লাগিব গতিকে প্ৰতিটো ভোটৰ লগত আপোনালোকৰ ভৱিষ্যত ইয়াত উপস্থিত থকা দুই দলৰ নেতাসকল আলিম ওলামাসকল সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল ভদ্ৰ মহিলা মণ্ডলী সমবেত ৰাইজ আৰু সাংবাদিকসকল আৰু এই চৰকাৰৰ সময়ত আপোনালোকৰ যিবিলাক সমস্যা আছে মাটিৰ সমস্যা চাকৰিৰ সমস্যা নিৰাপত্তাৰ সমস্যা এই সমস্যা সকলোবিলাক আমি সমাধান কৰিম এই কথাখিনি আপোনালোকৰ ওচৰত ৰাখি 10 তাৰিখৰ পাছত 12 তাৰিখে যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আপোনালোকে দেখিব যে BTCৰ সকলোতকৈ বেছি হলিৰুৰ ৰহমান ডাঙৰীয়াই ভোট পাই বিজয়ী হৈছে এই আশা ৰাখি মই আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো আৰু এই চৰকাৰৰ সময়ত আপোনালোকৰ যিবিলাক সমস্যা আছে মাটিৰ সমস্যা চাকৰি মূল্যবান বক্তব্য ৰাখিব ইয়াৰ আগত মই এতিয়া আপোনালোকৰ সন্মুখত আমাৰ সকলোৰে শ্ৰদ্ধা নিৰ্বাচন BTC নিৰ্বাচনৰ কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 তাৰিখে অনুষ্ঠিত হোৱাৰ পিছত ছেকেণ্ড পৰ্যায়ৰ নিৰ্বাচন 10 তাৰিখে অনুষ্ঠিত হ'ব কিন্তু আজি বিজনী যি 19 নং থৰিবাৰী সমষ্টিৰ খলিলুৰ ৰহমানৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে AUDF কংগ্ৰেছ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ আজি মঞ্চত একেলগে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ AUDF একেখন মঞ্চতে খলিলুৰ ৰহমানৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত চলা দেখিবলৈ পোৱা গৈছে আলুখুন্দাৰ যি খেলপথাৰ এই খেলপথাৰ লোকাৰণ্য হৈ গৈছে যি নিৰ্বাচনৰ যি প্ৰচাৰ দেখিবলৈ পোৱা গৈছে অসংখ্য লোক এই খেলপথাৰত যি দেখিবলৈ পোৱা গৈছে আজি যি এই খেলপথাৰত কংগ্ৰেছ AUDFৰ যি মিত্ৰজোঁটৰ যি প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আলুখুন্দা খেলপথাৰত একেখন মঞ্চত হেলিকপ্টাৰ যোগে আহি এইদৰে বদৰুদ্দিন আজমল আৰু লগতে ৰিপুণ বৰা আৰু কিবুল হুছেইন এইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে একেখন মঞ্চতে খলিলুৰ ৰহমানৰ হৈ 19 নং থৰিবাৰী সমষ্টিৰ 19 নং থৰিবাৰীৰ খলিলুৰ ৰহমান যি কংগ্ৰেছ আৰু AUDFৰ আলিমৰ সৈতে আমাৰ সতীৰ্থসকল আছিল BTC-বাসীত আৰু বিভিন্ন পৰ্যায়ৰ পৰা অহা আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ আৰু বিদায় লৈছোঁ এই ৰাজনৈতিক খবৰটো দি চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ বাবে ধন্যবাদ জ্ঞাপন